ৰঙিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হ'বলৈ ধৰিছে নিৰ্বাচনী বিষয়াসকল। ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টিটোৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হ'ল নিৰ্বাচনত নিয়োজিত বিষয়াসকল। ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ৰঙিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মঙলবাৰে প্ৰিজাইডিং বিষয়া, নিৰাপত্তাৰক্ষীসহ পুলিং বিষয়াসকল ৰঙিয়া সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়। ৰঙিয়া সমজিলা আয়ুক্ত প্ৰশাসনে ৰঙিয়া বিধানসভা সমষ্টিত ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ৰঙিয়া সমজিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিত মুঠতে 265টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। সমষ্টিটোৰ 4টা জিলা পৰিষদ, 25টা পঞ্চায়ত, 265টা পুলিং ষ্টেচন আছে। ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা মুঠ 1,86,939 জন ভোটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব, য'ত মুঠ ভোটাৰৰ ভিতৰত 95,175 জন পুৰুষ আৰু 91,753 গৰাকী মহিলা আৰু অন্যান্য 8 গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ভালে লাগিছে। আগতে লোকসভা কৰিছিলো, কিন্তু এইবাৰ পঞ্চায়ত ইলেকশ্যনত ফাৰ্ষ্ট টাইম। এতিয়া ভালদৰে কৰিম বুলি ভাবিছো। আমাৰ ইয়াতে মৰাণজানা কেকেনিকুচি JPC LP স্কুল এখনত কৰিছে আৰু নকুচি LP স্কুল বুলি বুয়া হাইস্কুলত কৰিছে। আমাৰ বুয়া হাইস্কুল এতিয়া অনুভৱ বুলি ক'লে, যিহেতু আমি এইবাৰ গোটেই টিমটোৱে আমাৰ ফাৰ্ষ্ট টাইম, এতিয়া অনুভৱ বুলি ক'লে এক্সাইটমেণ্টো আছে, অলপ কিছু নাৰ্ভাছনেছো আছে, কিন্তু এক্সাইটমেণ্ট আছে। প্ৰথমবাৰ এইবাৰ প্ৰথম ডিউটি কৰিছোঁ, মানে বহুত এক্সাইটেড হৈ আছো। আৰু আমি গোটেই টিমটোৱে নতুন 4জন, আৰু গোটেইকেইজনে ধুনীয়াকৈ সুচাৰুৰূপে কামটো কৰি আহিম বুলি, সফল হ'ম বুলি আশা কৰিছোঁ আৰু চেষ্টা কৰিছোঁ। হয় পাৰিম, চেষ্টা কৰিম, সম্পূৰ্ণৰূপে চেষ্টা কৰিম। আমাৰ প্ৰথম অভিজ্ঞতা, আমিও মানে কি অকণমান নাৰ্ভাছো হৈছোঁ, কেনেকৈ কি কৰিম, বেগ চেগ দাঙিম, সেইটো আমাৰ অলপ চিন্তা হৈছে। তথাপিও আমাৰ কনফিডেন্সটো আছে, আমি কামখিনি ভালকৈ কৰি ধুনীয়াকৈ আমি ইয়াতে চমজাই দিম বুলি আমাৰ বিশ্বাসটো আছে। আমাৰ ৰঙিয়া সমজিলাৰ অধীনত আমাৰ ৰঙিয়া সমষ্টি, আৰু ৰঙিয়া সমষ্টিৰ ভিতৰত আমাৰ 4টা JPC, আমাৰ হৰদত্ত, বীৰদত্ত, বৰিকো, কোপপাৰ আৰু পাণ্ডুৰী। আমাৰ টোটেল পুলিং ষ্টেচন আছে 265টা আৰু পুলিং লোকেশ্যন আছে 184টা। আপোনালোকে দেখিছে প্ৰায়খিনি পুলিং পাৰ্চনেল আহি ইয়াত উপস্থিত হৈছে। আমাৰ যি মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যনৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰায় সম্পূৰ্ণ হৈছে। অলৰেডি 200টাৰো অধিক পুলিং ষ্টেচনৰ মেটেৰিয়েল লোৱা হৈ গৈছে। আমাৰ ছেক্টৰ অফিচাৰ আহি পাইছে, 25টা ছেক্টৰৰ জোনেল অফিচাৰো আছে। আমি আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰতে আমাৰ পুলিং পাৰ্টিসকলে নিজৰ নিজৰ যি গন্তব্যস্থান তালৈ ৰাওনা হ'ব। আমাৰ যিখিনি পুলিং ষ্টেচন আছে, সেই পুলিং ষ্টেচনখিনিত আমাৰ প্ৰায় পুলিঙৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। আজি আমাৰ যিখিনি বেছিক মিনিমাম ফেচিলিটিজ লাগে পুলিং ষ্টেচনসমূহত, সেইখিনিও আমি সম্পূৰ্ণ কৰি তুলিছোঁ। আশা কৰিছোঁ কালিৰ যিটো আমাৰ পুলিং প্ৰচেছ, সেই প্ৰচেছটো খুব স্মুথলি আমাৰ পাৰ হৈ যাব। তেনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বুলি আমাৰ কোনো ধৰণৰ পুলিং ষ্টেচন বা এতিয়ালৈকে আমি ডিটেক্ট কৰিব পৰা নাই। আমাৰ ছেক্টৰ অফিচাৰে অলৰেডি ভিজিট কৰিছে গোটেইখিনি পুলিং ষ্টেচন, কিন্তু আমাৰ 265টা পুলিং ষ্টেচনৰ ভিতৰত 30টা আমাৰ মানে উমেন পুলিং ষ্টেচন আছে। আৰু সেইখিনি পুলিং ষ্টেচন আমি অকণমান বিশেষভাৱে গুৰুত্ব দিব লাগিব, যদিও গোটেইখিনি পুলিং ষ্টেচন আমাৰ টাউনৰ ওচৰে পাজৰে আছে। গতিকে সেইখিনি আমাৰ প্ৰস্তুতি। সুৰক্ষাৰ ক্ষেত্ৰত ডেফিনেটলি আমাৰ প্ৰত্যেকটো পুলিং লোকেশ্যনত 184টা যি লোকেশ্যন আছে, তাত আমাৰ হোমগাৰ্ড দিয়া হৈছে, আৰু প্ৰত্যেকটো পুলিং ষ্টেচনৰ এগেইনষ্টত কনিষ্টবল দিয়া হৈছে। গোটেইখিনি হোমগাৰ্ড কনিষ্টবল তেওঁলোকো আহি পাইছে। তেওঁলোকৰ যি এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন আপোনালোকে দেখিছে, পুলিচ কণ্ট্ৰল ৰুমৰ পৰা চলি আছে। আৰু পুলিং পাৰ্টিৰ লগতে কনিষ্টবল আৰু হোমগাৰ্ড তেওঁলোকে একেলগে নিজৰ নিজৰ পুলিং ষ্টেচনসমূহলৈ অতি সোনকালে